লাগিবই আমাক বিদ্যুৎ লাগিবই বিদ্যুৎ নোহোৱা অভাৱত হাতী বাবুৱে আমাৰ ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰিছে বিদ্যুৎ নোহোৱা অৱস্থাত আমাৰ হাতী বাবুৱে ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰিছে প্ৰতি বছৰে হাতী বাবু আমাৰ ইয়ালৈ আহিবলৈ হৈছে আমাৰ পথৰ দুৰৱস্থা একেবাৰে আমি আজি বহুত দিনে এই পথটো গোহিন দাসৰ দিনতে নিৰ্মাণ কৰিছিল তাৰ পৰা আজিলৈকে কোনো মেৰামতি হোৱা নাই আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা বৰষুণ এজাক পৰিলে মানুহ যাতায়াত কৰিবলৈ নোৱাৰে গাঁওখন হ'ল আমাৰ হগলতলি কলংপাৰ হা গতিকে হাতীমৰা আৰু কলংপাত হাতীমৰাটোত ৰাস্তাই বৰ্তমান এতিয়ালৈকে দিয়া নাই চৰকাৰে কিন্তু হগলতলি কলংপাতত ৰাস্তাটো আছে কিন্তু বৰষুণ এজাক পৰিলে যাতায়াত কৰিবলৈ মানুহৰ চাইকেলখন লৈ যোৱাটো অসুবিধা আৰু আনফালে আমাৰ আজি ইমান দিনে ইয়াত আমি ডিম্বেশ্বৰ দাসৰ দিনতে আমি বিদ্যুতৰ কাৰণে এপ্লাই কৰিছিলোঁ কিন্তু সেয়া নহ'ল কেঞ্চেল আকৌ সিদিনা আজি ডিচেম্বৰ 20 তাৰিখে 24 চনৰ 23 এই 2023 ডিচেম্বৰ 20 তাৰিখে আমি বিধায়ক মহোদয়ৰ পৰা ডকুমেণ্টছ কৰি ৰহা সাব চেণ্টাৰত মানে বিডিঅ ছাৰৰ ওচৰত আমি এপ্লিকেশ্যন কৰিছিলোঁ কিন্তু আজিলৈকে তাৰ পৰা কোনো ফলৱৰ্তী আমি হোৱা নাই কাৰণ আমি সুধিছিলোঁ আমাৰ আগত তেওঁ কয় যে কোনো এতিয়া বৰ্তমান স্কিম ধৰাই নাই গতিকে আৰু কেতিয়া বানপানী আৰু বনৰীয়া হাতীৰ আতংক ইয়াত হয় হয় আমাৰ বনৰীয়া হাতী আৰু বানপানীটো একেবাৰে চিয়ৰ আৰু বনৰীয়া হাতী আজি 2 বছৰ ধৰি কণ্টিনিউ কাতি মাহৰ পৰা পুহ মাহলৈকে হাতী বাবুৱে মানে আতংক কৰিবলৈ ধৰিছে গতিকে এইবিলাক আমাক চৰকাৰে কোনো গুৰুত্ব দিয়া নাই এইবাৰ কি কৰিব এইবাৰ আমি কি কৰিম তেখেতলোকে যদি গুৰুত্ব নিদিয়া আমি ইলেকশ্যনত কোনো ভোট নিদিওঁ আমি ভোট নিদিওঁ কাৰণ এইবাৰ নহয় বিধানসভাতো আমি নিদিওঁ যদি চৰকাৰে আমাক কোনো ৰাস্তা ঘাট নিদিয়ে আমি বহি থাকিম কিন্তু ভোট আমি নিদিওঁ কাৰণ ইয়াৰ আগত আমি তেওঁলোকে নিবিচাৰকে ভোট দিওঁ ভোট নিবিচাৰে বিধায়ক এজন আহিয়ে পোৱা নাই হগলতলি হাতীমৰাত বিধায়কখন কেনেকুৱা খোজ দিয়ে পোৱা নাই বৰ্তমান সিদিনাখন হাতী বাবুৱে ঘৰ দুৱাৰ ভাঙা পাছত হাতীমৰাত ঘৰ দুৱাৰ ভাঙা পাছত বিধায়ক মহোদয় আনকি আহি ইয়াত উপস্থিত হোৱা নহ'ল গতিকে তাতোকৈ দুখৰ বিষয়ে কি আছে আমি চৰকাৰ বুলি ভোট দি তেওঁলোকৰ ৰজা বনোৱা আমাৰ কি লাভ হ'ল একো লাভ নাই